হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰত। আজি এটা ইম্পৰ্টেণ্ট আৰ্টিকেল আহিছিলে আছাম ট্ৰিবিউনত। তাত কোৱা হৈছে আপোনালোকৰ 76 ফাউণ্ডেশ্যন ডে ষ্টেট মিট অফ আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন হেল্থ। অ'কে, অৰ্থাৎ আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন। তাৰ বিষয়ে আমি পঢ়িবলৈ চাম আজি। আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন কি হয়নো? আমাৰ গাঁওৰক্ষী বাহিনী বুলি যিটো কোৱা হয়। ইয়াত দেখিছে আপোনালোকে এই বেনাৰখনত অসম গাঁওৰক্ষী বাহিনীৰ সংগঠনৰ প্ৰতিষ্ঠা দিব, হয়নে? আৰু 76 ফাউণ্ডেশ্যন ডে বুলি যিহেতু কোৱা হৈছে, অৰ্থাৎ কিমান বছৰ হৈছে প্ৰতিষ্ঠা হোৱাৰ? 76 বছৰ হৈ গৈছে, 76। আপোনালোকে আৰ্টিকেলটো নিজেও পঢ়ি চাব পাৰে এবাৰ, ইয়াত মই দি থোৱা আছে, হয়নে? ডুমডুমাত পাতিছে দ্য টুডে লং প্ৰগ্ৰেম অফ দ্য 76 ফাউণ্ডেশ্যন ডে। এইবিলাক আপোনালোকে পঢ়ি ল'ব পাৰে এবাৰ। এই ভিডিঅ' আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন কেম টু এন ইন দিছ ইভিনিং, এইবিলাক নিজে পঢ়ি ল'ব পাৰে। কিন্তু আমি ভালকৈ ডিছকাছ কৰিম বস্তুখিনি। আমি আগবাঢ়ো, আহক ডিছকাছ কৰোঁ। অৰ্থাৎ ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন, আমি তাৰ কথা পঢ়িলোঁ। AVDO মানে কি? আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন, AVDO। অ'কে, চ' ইন্ট্ৰডাকশ্যনটোত যদি চাওঁ আমি কি কৈছে, আমি হিষ্ট্ৰীটো চাই লওঁ। অ'কে, দ্য আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন বা ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন অৰ্থাৎ VDO ইজ এ ভলণ্টেৰী অৰ্গেনাইজেশ্যন, হয়নে? ভলণ্টেৰী অৰ্গেনাইজেশ্যন হয়, কম্পালচৰি নহয়, কৰোঁ বুলিলে কৰিব পাৰে, মানে নকৰিব পাৰে কোনোবা ডিষ্ট্ৰিক্টত। ভলণ্টেৰী হয়, মনত ৰাখিব। এটা ভলণ্টেৰী অৰ্গেনাইজেশ্যন হয় ফৰ কমিউনিটি পুলিচিং। কমিউনিটি পুলিচিং অৰ্থাৎ কি কৰে, মানে যিটো পুলিচিং মানে কি? আমাৰ পুলিচৰ যিটো কাম সেইটোৱে পুলিচিং, হয়নে? আমাৰ যদি খেলে তেতিয়া প্লেয়িং বুলি কয়, হয়নে? গান গালে ছিংগিং বুলি কয়। এতিয়া পুলিচৰ এইটো পুলিচিং, মানে এইটো ভাৰ্ব হয়, ভাৰ্ব হিচাপে ইউজ হৈছে। পুলিচিং হৈছে কমিউনিটি পুলিচিং, ৰাইট? মানে কমিউনিটি মানুহে যেতিয়া মানে পুলিচৰ যিবিলাক কাম কাজ সেইবিলাকত সহায় কৰে, তেতিয়া কি বুলি কোৱা হয়? কমিউনিটি পুলিচিং বুলি কোৱা হয়। অৰ্থাৎ মেইন মানে ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যনৰ মেইন পাৰ্পজটো কি হয়? কমিউনিটি পুলিচিং, অ'কে, বা অবজেক্টিভটো, ৰাইট? ইন আছাম, গম পাইছেনে? ইট ৱাজ এষ্টাব্লিছ ইন 1949, 1949 চনত প্ৰতিষ্ঠা কৰা হৈছিল বাই কোন? লেট হৰিনাৰায়ণ বৰুৱা ডাঙৰীয়াৰ দ্বাৰা। ঠিক আছে, এতিয়া সুধিব পাৰে আপোনালোকক, কেতিয়া আপোনালোকৰ আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন প্ৰথমবাৰ কাৰণে প্ৰতিষ্ঠা কৰা হয়? 1949 চনত। সেই 1949 চনত কৰিছিল কাৰণে এতিয়া আজি 2025 বুলি আচলতে 76 years হৈছে, ৰাইট? হৰিনাৰায়ণ বৰুৱা দেৱে কৰিছিলে 1949 চনত আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন প্ৰতিষ্ঠা, ৰাইট? ইন যোৰহাট, কোন ডিষ্ট্ৰিক্টত? যোৰহাট ডিষ্ট্ৰিক্টত কৰিছিলে, মনত ৰাখিব। ইন অৰ্ডাৰ টু প্ৰটেক্ট ৰিম'ট ভিলেজেছ ফ্ৰম এণ্টি ছ'চিয়েল এক্টিভিজেছ, অ'কে, এক্টিভিটিজ হ'ব লাগিছিলে। দেয়াৰ ৱাজ শ্বৰ্টেজ অফ মেন পাৱাৰ ইন পুলিচ ফ'ৰ্চ বেক দেন। কি কৈছে? অৰ্থাৎ মানে এণ্টি ছ'চিয়েল যিবিলাক এক্টিভিটিজ বা এণ্টি ছ'চিয়েল এলিমেণ্টছ আছে, যেনেকৈ চুৰ কৰা, ডকাইতি এইটো সময়ত আপোনালোকে ইয়েৰটো চাব পাৰে, 1949, অৰ্থাৎ কিমান? স্বাধীনতাৰ 2 বছৰ পিছতে। সেইটো সময়ত মানে বহুত ধৰণৰ এণ্টি ছ'চিয়েল এক্টিভিটিজ এনেকুৱা চলি আছিলে। ডাইনী হত্যা এইবিলাক মানে ছ'চাইটিৰ এগেইনষ্টত যিবিলাক কাম হয়, ছ'চিয়েল যিবিলাক মৰেল ভেলুজ ছ'চিয়েল ভেলুজৰ এগেইনষ্টত যিবিলাক কাম হয়, সেইবিলাক ছ'চিয়েল এক্টিভিটিজ মানে এণ্টি ছ'চিয়েল এক্টিভিটিছৰ বিলাকক মানে হেৰি কৰিবলৈ, মনিটৰ কৰিবলৈ এটা অৰ্গেনাইজেশ্যন খোলা হৈছিলে, ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন, যাৰ কাম আছিলে কি? কমিউনিটি পুলিচিং। মানে গাঁৱৰ মানুহবিলাক ধৰি লওক, গাঁৱৰ মানুহবিলাক একেলগে আহি আপোনালোকৰ কমিউনিটি পুলিচিং কৰিব। সেইটো অভাৰঅল মানে হিষ্ট্ৰীটো হয়। ঠিক আছে, দ্য কনচেপ্ট অফ, এইখিনি এবাৰ পঢ়ি ল'ব পাৰিব, এইটো মেইন হিষ্ট্ৰী কথা লিখা আছে। দ্য আইডিয়া অফ ভলণ্টেৰী ভিলেজ প্ৰটেকশ্যন ৱাজ স্প্ৰেড টু নেইবাৰিং ডিষ্ট্ৰিক্ট। বাকীবিলাক ওচৰ পাজৰৰ যিবিলাক ডিষ্ট্ৰিক্ট আছে, যোৰহাটৰ বাহিৰৰ মানে গোলাঘাট, শিৱসাগৰ, তাৰপিছত ক্ৰমান্বয়ে বাকীবিলাক অসমৰ বেলেগ জিলালেও মানে স্প্ৰেড হ'ল। এণ্ড গ্ৰেজুৱেলি এন অৰ্গেনাইজেশ্যন ন'ন এজ ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন মানে এষ্টাব্লিছ হ'ল, ৱাজ ফৰ্মড। ঠিক আছে, দ্য কনচেপ্ট অফ ভলণ্টেৰী ভিলেজ ডিফেন্স ইজ ইউনিক টু দ্য ষ্টেট অফ আছাম। ইউনিক মানে কি? অকল মানে অসমতহে আছে। ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন ক'ত আছে? অকল অসমতহে আছে। অসমৰ কাৰণে ইউনিক হয়, ৰাইট? লেট হৰিনাৰায়ণ বৰুৱা ইজ কনচিডাৰ্ড এণ্ড ৰিভাৰ্ড এজ দ্য ফাউণ্ডাৰ অফ দিছ অৰ্গেনাইজেশ্যন হুইচ ইজ নাও অভাৰ 5 lakhs অফ ৰেজিষ্টাৰ্ড মেম্বাৰ্ছ। ঠিক আছে, এতিয়া ফাউণ্ডাৰ কোন বুলি ক'লে আমি অলৰেডি চালোৱেই, কোন? হৰিনাৰায়ণ বৰুৱা। আৰু বৰ্তমান কিমান মেম্বাৰ্ছ আছে ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন আণ্ডাৰত? ভিডিঅ' বুলি কোৱা হয়, আমি চাইছোৱেই, ভিডিঅ'ৰ আণ্ডাৰত প্ৰায় 5 লাখ মান মেম্বাৰ আছে এতিয়া, মানে গোটেই অসমৰ বেলেগ ডিষ্ট্ৰিক্টত। ইট হেজ অলছ' আৰ্ন ৰিকগনিশ্যন এণ্ড চেংচন ফ্ৰম দ্য গভৰ্ণমেণ্ট ফৰ দ্য আনফিনিচিং হাৰ্ড ৱৰ্ক এণ্ড ডেডিকেশ্যন অফ দ্য ভলণ্টিয়াৰ্ছ। অৰ্থাৎ এই ভলণ্টিয়াৰ্ছবিলাকে ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যনৰ যিবিলাক মেম্বাৰ্ছ আছে, তেওঁলোকৰ যিটো হাৰ্ড ৱৰ্ক, হয়নে? সেই হাৰ্ড ৱৰ্কৰ কাৰণে ৰিকগনিশ্যনো পাইছে। ঠিক আছে, দ্য ফাংচন অফ দ্য ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন ভিডিঅ' ইটছ ভলণ্টিয়াৰ্ছ, আৰু ইয়াৰ ভলণ্টিয়াৰ্ছবিলাক এণ্ড অফিচ বিয়াৰাৰ্ছ আৰ গভৰ্ণ বাই দ্য আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন এক্ট। অৰ্থাৎ কোনখন এক্টৰ আণ্ডাৰত চলে? আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন এক্ট অফ 1966। ঠিক আছে, অৰ্থাৎ আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন এক্ট 1966 আণ্ডাৰত মানে সি ষ্টেটুটৰী বেকিং এটা পাই যায়, নট বেকিং মানে একচুৱেলি মানে ইয়াৰ আণ্ডাৰত মানে পাৱাৰ্ছবিলাক আৰু ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাক চোৱা হয়। আৰু আছাম ভিলেজ ডিফেন্স ৰুল 1986, অৰ্থাৎ এই দুখন এক্টৰ আণ্ডাৰত ৰুলছ ৰেগুলেশ্যনছ আৰু ইয়াৰ
মানে গোটেইখিনি আৰু গম পাইছেনে গাইডলাইনছবিলাক এই দুখন এক্টৰ আণ্ডাৰত চোৱা হয় আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন এক্ট অফ 1966 আছাম ভিডিঅ' মানে আৰু আছাম ভিলেজ ডিফেন্স ৰুল 1986 ঠিক আছে এইটো হ'ল আপোনালোকৰ হিষ্ট্ৰীটো এতিয়া চাম অবজেক্টিভ আমি অবজেক্টিভ অলৰেডি চালোৱে মেইন অবজেক্টিভটো কি আছিলে কমিউনিটি পুলিচিং ঠিক আছে ইয়াত কি কৈছে এতিয়া দ্য প্ৰিন্সিপাল অবজেক্টিভ অফ দ্য ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন ইজ টু এচিষ্ট দ্য পুলিচ ঠিক আছে কি কৈছে এচিষ্ট দ্য পুলিচ অৰ্থাৎ পুলিচটো আছে আমাৰ এইটো গম পাওঁৱেই প্ৰত্যেক জিলাত অসমৰ প্ৰত্যেকখন থানা গম পাইছেনে তাত পুলিচটো আছে অৰ্থাৎ চৰি পুলিচ আছে অৰ্থাৎ পুলিচক মানে কি কৰিব ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যনৰ মানুহবিলাকে কি কৰিব আপোনালোকৰ সহায় কৰিব এচিষ্ট দ্য পুলিচ এচিষ্ট মানে সহায় কৰা ইন দ্য মেইনটেনেন্স অফ ল এণ্ড অৰ্ডাৰ পিচ ট্ৰেংকুইলিটি ইন দ্য ষ্টেট অৰ্থাৎ শান্তি সম্প্ৰীতি বৰ্তাই ৰখাত কোনোবা এটা জেগাত সহায় কৰিব কোনে ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যনৰ মানুহবিলাকে ধৰি লওক আপোনালোকৰ গাঁৱত থকা 10জন বা 15জন ডেকা ল'ৰা এনেকৈ ওলাই গুচি গ'ল বা ছোৱালীও হ'ব পাৰে দেই মানে মহিলা পুৰুষৰ কোনো কথা নাই ছোৱালীৰো ভিডিঅ' আছে মানে মহিলাৰো ভিডিঅ' আছে কেইবাখনো ডিষ্ট্ৰিক্টত অসমৰ ঠিক আছে আৰু মানে কেলে বনোৱা হৈছে কমিউনিটি পুলিচৰ কাৰণে কোনোবা এটা জেগাত ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিবৰ কাৰণে পিচ মেইনটেইন কৰিবৰ কাৰণে শান্তি সম্প্ৰীতি আৰু ট্ৰেংকুইলিটি গম পাইছেনে মানে শান্তি সম্প্ৰীতি মেইনটেইন কৰিবৰ কাৰণে কি কৰা হয় ভিডিঅ'বিলাকে কি কৰে মানে পুলিচক ইনডাইৰেক্টলি হেল্প কৰে ধৰি লওক আপোনালোকৰ মানে এৰিয়াত বা আপোনালোকৰ গাঁওখনত কি হ'ল প্ৰথমতে কিবা চোৰ বা ডকাইতিৰ কিবা কেছ এটা আহি গ'ল এতিয়া কি কৰিব ভিডিঅ' মানুহবিলাকে যাব তাত গৈ প্ৰথমতে এতিয়া চাওক পুলিচে গম পোৱাৰ আগতে কোনে গম পাব আপোনালোকৰ গাঁৱৰ মানুহবিলাকে গম পাব সেইটো আপোনালোকে গম পাওঁৱেই কিবা এটা কেছ হ'লে গাঁৱৰ মানুহবিলাকে কিমান কম সময়ৰ ভিতৰত স্প্ৰেড কৰি দিয়ে নিউজটো গম পাইছেনে সেইটো কাৰণে আমি বহুতো মিমবিলাকত পায়ে থাকোঁ ন যে গাঁৱৰ মানুহবিলাক কি হয় নিউজ চেনেল বুলি কোৱা হয় ন সেইটো কাৰণে কি হ'ব ভিডিঅ'বিলাকে পুলিচক ইনডাইৰেক্টলি এচিষ্ট কৰিব এতিয়া অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰটো যদি চাওঁ মানে অৰ্গেনাইজেশ্যনত কোন থাকিব বা হেড কোন হয় তাৰ কি হয় এইটো চাই ল'ম অৰ্থাৎ কি কৈছে ইয়াত ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ যিজন ডিজিপি থাকিব ষ্টেটৰ যিজন ডিজিপি এতিয়া ডিজিপি ৰিচেণ্টলি কালি কি নিউজ পাইছিলোঁ আমাৰ ডিজিপি চেঞ্জ হৈছে ন ডিজিপি অফ দ্য পুলিচ ইজ দ্য হেড অফ দ্য অৰ্গেনাইজেশ্যন অৰ্থাৎ ভিডিঅ'ৰ হেড বুলি যদি কোন সোধে ভিডিঅ'ৰ হেড কি হ'ব অসমত বা ষ্টেটত ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ অৰ্থাৎ ডিজিপিজন হেড হ'ব অৰ্গেনাইজেশ্যনটো ৰাইট তাৰপিছত ডেপুটি ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ মানে ডি আই জি যিজন থাকিব সেইজন হ'ব এইবিলাক পুলিচৰ মানে হেৰি হয় আৰু হেড অফিচিয়েলছ হয় ৰাইট সেই ডি আই জিজন কি হ'ব আপোনাৰ চিফ কণ্ট্ৰলাৰ হ'ব ৰাইট চিফ কণ্ট্ৰলাৰ হ'ব হেড হ'ব ডি জি পিজন চিফ কণ্ট্ৰলাৰ হ'ব ডেপুটি ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ মানে ডি আই জি ডিজিপি হেড ডি আই জি চিফ কণ্ট্ৰলাৰ অফ দ্য অৰ্গেনাইজেশ্যন এণ্ড ফাংচনছ এজ দ্য এডমিনিষ্ট্ৰেটিভ হেড অফ দ্য অৰ্গেনাইজেশ্যন আৰু মানে তেওঁ কি হিচাপে কাম কৰিব এডমিনিষ্ট্ৰেটিভ হেড অফ দ্য অৰ্গেনাইজেশ্যন এই গোটেই ভিডিঅ'বিলাকৰ এডমিনিষ্ট্ৰেটিভ হেড হিচাপে মানে যিবিলাক এডমিনিষ্ট্ৰেশ্যন আছে গম পাইছেনে এডমিনিষ্ট্ৰেটিভ যিবিলাক ৱৰ্কছ আছে মানে নথি পত্ৰ হওক কেনেকুৱা ধৰণৰ কি কাম কাজ গোটেই এডমিনিষ্ট্ৰেশ্যন তেওঁলোকক পইচা দিয়া চিয়া অল ছাচ এক্টিভিটিজ উড বি অপাৰেটেড বাই ডেপুটি ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ অৰ্থাৎ ডি আই জি ৰাইট তাৰপিছত এইটো অলৰেডি চালোৱেই এইবিলাক এইটো ইমান ইম্পৰ্টেণ্ট নহয় তাৰপিছত যিটো ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ আমি যিটো এছ পি বুলি কওঁ ডিষ্ট্ৰিক্টত থাকে এছ পি কি হ'ব এছ পিয়ে কি কৰিব ডিষ্ট্ৰিক্টৰ এছ পি থাকিব ডিষ্ট্ৰিক্ট ভিলেজ ডিফেন্স অফিচাৰ হিচাপে কাম কৰিব কোনোবা এখন ছাপ'জ এতিয়া যোৰহাটত প্ৰথমতে ফৰ্ম হৈছিলে ৰাইট এতিয়া যোৰহাট জিলাৰ অফিচাৰ যোৰহাট জিলাৰ ভিডিঅ'ৰ মেইন অফিচাৰজন কোন হ'ব ডিষ্ট্ৰিক্ট ভিলেজ ডিফেন্স অফিচাৰ কোন হ'ব এছ পিজন হ'ব ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ ৰাইট প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ অফিচাৰজন কোন হ'ব সেই জিলাখনৰ এছ পিজন হ'ব ৰাইট অৰ্থাৎ প্ৰত্যেকখন জিলাৰ এছ পিজন ডিষ্ট্ৰিক্ট ভিলেজ ডিফেন্স অফিচাৰ হ'ব ৰাইট তাৰপিছত মই ইম্পৰ্টেণ্ট পইণ্টকেইটা কৰিছোঁ এইটো মনত ৰাখিব তাৰপিছত এইবিলাক পঢ়ি চাব পাৰে এবাৰ এছ ডি পি অ' বা ডেপুটি মানে ডি এছ পিজন কি হ'ব ছাব ডিভিজনেল ভিলেজ ডিফেন্স অফিচাৰ হ'ব এইটো গম পাইছে আপোনালোকে ডিষ্ট্ৰিক্ট ভিলেজ অফিচাৰৰ পিছত ছাব ডিভিজনেল ভিলেজ ডিফেন্স অফিচাৰ মানে কোন হ'ব এছ ডি পি অ' নাইবা ডি এছ পিজন ৰাইট ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ ৰাইট দ্য অফিচাৰ ইনচাৰ্জ অফ দ্য পুলিচ ষ্টেচন অফিচাৰ ইনচাৰ্জ মানে অ'চিজন থানাৰ অ'চিজন কি হ'ব ভিলেজ ডিফেন্স অফিচাৰ হ'ব ঠিক আছে এতিয়া এইটোত পালোঁ এই গোটেই ষ্টেটখনৰ অফিচাৰজন কোন আছিলে এছ পি আছিলে আৰু কোনোবা এখন ভিলেজৰ ৰাইট ভিলেজবিলাকৰ মানে অফিচাৰজন কোন হ'ব আপোনালোকৰ অ'চিজন হ'ব অফিচাৰ ইনচাৰ্জ ঠিক আছে তাৰপিছত মেইন বস্তু এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় কি কৈছে দ্য নায়ক ইজ দ্য হেড অফ এ ভিলেজ ডিফেন্স পাৰ্টি অৰ্থাৎ ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যনৰ বেলেগ পাৰ্টি ধৰি লওক আপোনালোকৰ গাঁওখন এক্স গাঁও ধৰি লওক নামটো আপোনালোকৰ গাঁওখনৰ নাম এক্স তাত এটা ভিডিঅ' আছে ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন আছে কেইজনমান মেম্বাৰ আহি আপোনালোকৰ গাঁৱৰ ডেকা ল'ৰা ছোৱালী আহি ভিডিঅ' বনাইছেহি যিয়ে কি কৰিব কমিউনিটি পুলিচিঙৰ হেল্প কৰিব অৰ্থাৎ সেই ভিডিঅ'ৰ যিজন হেড থাকিব আপোনালোকৰ গাঁৱৰ যিজন ভিডিঅ'ৰ মুখ্য মানে মেম্বাৰ থাকিব তেওঁক কি বুলি কোৱা হ'ব নায়ক বুলি কোৱা হ'ব নায়ক গম পাইছেনে এইটো যতীন বৰা নায়ক নহয় আকৌ দেই চৰি নায়ক হ'ব দ্য নায়ক ইজ দ্য হেড অফ এ ভিলেজ ডিফেন্স পাৰ্টি অৰ্থাৎ ভিডিপিৰ হেডজন হ'ব নায়ক নামটো মনত ৰাখিব কি বুলি কোৱা হ'ব তেওঁক নায়ক বুলি হুইচ ইজ দ্য প্ৰাইমেৰী ইউনিট অফ দ্য অৰ্গেনাইজেশ্যন
অবভিয়াছলি প্ৰাইমেৰী ইউনিট হ'বই, আপোনালোকে গম পাবই, কাৰণ আমি পঢ়ি আছোঁ কি ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন। আৰু ক'ত খোলা হয় ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন? ভিলেজত খোলা হয়, নামতে আছে ভিলেজ। আৰু ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যনটোৱে প্ৰাইমেৰী ইউনিট হ'ব, আৰু প্ৰাইমেৰী ইউনিটটোৰ হেড হ'ব কোন? নায়ক, ঠিক আছে? হুইচ ইজ দ্য প্ৰাইমেৰী ইউনিট অফ দ্য অৰ্গেনাইজেশ্যন। দ্য চাৰ্কেল অৰ্গেনাইজাৰ্ছ ভিডিঅ' are employees of the organization who organize and supervise the VTPs in each থানা area। কি কৰিব? এই আপোনালোকৰ চাৰ্কেল অৰ্গেনাইজবিলাকে কি কৰিব? সেই থানাত কিবা কিবি কেছ আহিলে হেৰি কৰিব আৰু ছুপাৰভাইজ কৰিব গোটেই কামখিনি এমপ্লয়ীবিলাকৰ, ঠিক আছে? দেৰ আৰ 202 চেংচন পোষ্ট অফ CO এণ্ড ভিডিঅ', ঠিক আছে? এই চাৰ্কেল অৰ্গেনাইজাৰ্ছ কিছুমান থাকে ভিডিঅ'বিলাকৰ আণ্ডাৰত, সেইবিলাক তেনেকৈ থাকিব। মেইন পইণ্টকেইটা কোনকেইটা মনত ৰাখিব? নায়কৰ কথাটো মনত ৰাখিব। মেইন হেড কোন হয় মনত ৰাখিব? DGP মেইন হেড হয়। তাৰপিছত চিফ কণ্ট্ৰলাৰ কোন? DIG চিফ কণ্ট্ৰলাৰ। হেড ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ, চিফ কণ্ট্ৰলাৰ DIG। তাৰপিছত SP জন কোন? SP জন ডিষ্ট্ৰিক্ট ভিলেজ ডিফেন্স অফিচাৰ। এইটা বহুত ইম্পৰ্টেণ্ট, ঠিক আছে? ডিষ্ট্ৰিক্ট ভিলেজ ডিফেন্স অফিচাৰ কোন হ'ব? ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ SP জন। তাৰপিছত OC জন, যিজন অফিচাৰ ইন চাৰ্জ অফ পুলিচজন কোন হ'ব? থানা ভিলেজ ডিফেন্স অফিচাৰ হ'ব। তাৰপিছত প্ৰাইমেৰী ইউনিটটোৰ হেডজন কোন হ'ব? নায়ক হ'ব, ঠিক আছে? এতিয়া ফাংচনছ এণ্ড ডিউটিজ যদি চাওঁ, দ্য VDP বা ভিডিঅ' মানে ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন কম্প্ৰাইজেছ অফ এ মিনিমাম 25 ভলণ্টিয়াৰ মেম্বাৰ থাকিব, ৰাইট? 25জন মিনিমাম। যদি ভিডিঅ' খুলিছে 25জন মেম্বাৰ থাকিবই লাগিব তাত। অফ এ ভিলেজ কিমান মেম্বাৰ থাকিব লাগে সুধিব পাৰিব। 25 মিনিমাম মেম্বাৰ্ছ থাকিব লাগিব অফ এ ভিলেজ এণ্ড আৰ ৰেছপঞ্চিবল ফৰ ছেফ গাৰ্ডিং। কিহৰ কাৰণে ৰেছপঞ্চিবল হয়? ছেফ গাৰ্ডিং দ্য এৰিয়া অফ দেট পাৰ্টিকুলাৰ ভিলেজ জুৰিছডিকশ্যন। অৰ্থাৎ সেই ভিলেজ মানে সেই ভিলেজখনৰ আণ্ডাৰত যিমান মানে ধৰি লওক আপোনালোকৰ গাঁওখনৰ এখন গাঁও এক্স গাঁওখনত ইমান সীমা আগুৰি আছে, অৰ্থাৎ এই সীমাত এই গোটেইখন জেগাত মানে ল' এণ্ড অৰ্ডাৰত মানে চোৱা চিতাত সহায় কৰিব মানে ভিডিঅ'বিলাকে, ঠিক আছে? এজ অফ নাও দেয়াৰ আৰ 22,881 নাম্বাৰ্ছ অফ ৰেজিষ্টাৰ্ড VDP বা ভিডিঅ'। 22,881টা ভিডিঅ' আছে গোটেই অসমৰ ডিষ্ট্ৰিক্টত, ঠিক আছে? আৰু 3,106টা আনৰেজিষ্টাৰ্ড VDP ইন আছাম বা ভিডিঅ' আছাম আছে। অৰ্থাৎ 22,881টাই ৰেজিষ্টাৰ্ড কৰিছে আৰু 3,106টাই এতিয়াও ৰেজিষ্টাৰ্ড কৰা হোৱা নাই, কিন্তু চলি আছে। এমং দিছ 1,120টা ৰেজিষ্টাৰ্ড এণ্ড 518 আনৰেজিষ্টাৰ্ড ভিডিঅ'। এইটো মনত ৰাখিব, মানে কেলৈ মনত ৰাখিব? কাৰণ আপোনালোকক সুধিব পাৰে ওমেনৰ ভিডিঅ' আছেনে? আছে। ওমেনৰ ভিডিঅ' আছে, কিমান আছে? 1,120টা। এই যে 22,881টা ৰেজিষ্টাৰ্ড ভিডিঅ' দেখিছে, তাৰ ভিতৰত 1,120টা ৰেজিষ্টাৰ্ড ওমেনৰ হয়, আৰু এই যে 3,106টা আনৰেজিষ্টাৰ্ড দেখিছে, তাৰ 518টা আনৰেজিষ্টাৰ্ড ওমেনৰ ভিডিঅ' হয়, ঠিক আছে? আৰু তেওঁলোকৰ কি কি ডিউটিছ আছে সেইবিলাক চাই লওঁ। কেৰি আউট দ্য ৰুটিন পেট্ৰলিং ডিউটিছ উইথ অৰ উইদাউট দ্য লোকেল পুলিচৰ লগতো সহায় কৰিব পাৰে, নাইবা তেওঁলোক নাথাকিলেও পেট্ৰলিঙৰ কিছুমান কাম কৰিব পাৰে, মানে ঘূৰি মেলি গাঁৱত কিবা কিবি এনেকুৱা ধৰণৰ কাম চাম হৈছে নেকি, ৰাতি বিয়লি কোনোবাই চোৰ তোৰ কৰিছে নেকি, কিবা ডকাইত হৈছে নেকি, সেইবিলাকৰ ওপৰত মানে চকু ৰাখিব পাৰে ভিডিঅ' অৰ্থাৎ গাঁওৰক্ষী বাহিনীয়ে। তাৰপিছত গাৰ্ডিং ভাইটেল ইনষ্টলেশ্যনছ লাইক দ্য অইল পাইপলাইনছ, ৰেলৱে ট্ৰেক্স, ঠিক আছে? এইবিলাক মানে কি ক'ব, এটা চোকা দৃষ্টি ৰাখিব পাৰে তেওঁলোকৰ মেম্বাৰবিলাকে। এতিয়া আপোনালোকৰ জেগাৰ ওচৰতে যেনিবা অইল আছে, এতিয়া যোৰহাটতে অইল আছে, ONGC আছে যেনিবা, সেইবিলাক কি কৰিব? এইবিলাক এটা ইম্পৰ্টেণ্ট ইকনমিক ইনষ্টিটিউশ্যন হয়, যি আমাৰ দেশৰ বা আমাৰ অসমৰ ইকনমিত বা ইম্পৰ্টেণ্ট হয়। ইকনমিত নহ'লেও এটা ৰাজহুৱা প্ৰতিষ্ঠানৰ চকু ৰখাটো আমি দৰকাৰ হয় ন, ঠিক আছে? সেইটো কাৰণে গাঁৱত যাতে সম্প্ৰীতি বা অভাৰঅল মানে পিচ এণ্ড ট্ৰেংকুইলিটি মেইনটেইন হৈ থাকে, সেইবিলাকৰ ওপৰত চকু ৰাখিব। এইটো জানিবলগীয়া কথা, আৰু সেইটো কাৰণেই খুলিছে। তাৰপিছত কি কৈছে? এচিষ্ট পুলিচক সহায় কৰিব ইন প্ৰিভেণ্টিং এণ্ড ডিটেক্টিং ক্ৰাইম এণ্ড ক্ৰিমিনেলছ ইন কালেক্ট ইণ্টেলিজেঞ্চ। যদি ধৰি লওক আপোনালোকৰ ঘৰৰ কাষতে ক'ৰবাত চুৰ হ'ল, ঘৰৰ ওচৰতে কিবা চুৰ হ'ল, ডকাইত হ'ল, তেতিয়া কি কৰিব? প্ৰথমে সেই ভিডিঅ' সুধিব, যদি সেই গাঁওখনত ভিডিঅ' আছে যে আপোনালোকে কিবা দেখিছিলে নি? যদি দেখিছিলে আমাক কিহত সহায় কৰক? ইণ্টেলিজেঞ্চত সহায় কৰক। কালেক্ট ইণ্টেলিজেঞ্চ মানে কিবা কিবি ইণ্টেলিজেঞ্চ আপোনালোকৰ মানে গম পাইছেনে? ডকুমেণ্টছ হওক, কিবা মানে ক্ৰাইমৰ লগত এছ'চিয়েট থকা কিবা ধৰণৰ ইনফৰ্মেশ্যন যাতে দিব পাৰে নি, সেইবিলাকত কোনে সহায় কৰিব? ভিডিঅ' সহায় কৰিব। এচিষ্ট দ্য ষ্টেট মেচিনাৰী ডিউৰিং ইলেকশ্যনছ স্পেচিয়েলি ইন মেনিং দ্য পলিং বুথছ। পলিং বুথৰ সময়ত মানে গম পাইছেনে? ইলেকশ্যনৰ সময়ত সহায় কৰিব ভিডিঅ'বিলাকে, এইবিলাকতো সহায় কৰিব। এচিষ্ট দ্য ষ্টেট মেচিনাৰী মানে গোটেই অভাৰঅল ষ্টেটৰ যিটো প্ৰচেছ, ইলেকশ্যনৰ প্ৰচেছ, তাতো ভিডিঅ' থাকিলে ভিডিঅ' সহায় কৰিব পাৰে। তাৰপিছত কৈছে আণ্ডাৰটেক ভেৰিয়াছ ৱেলফেয়াৰ এক্টিভিটিছ, বিভিন্ন ধৰণৰ এনেকুৱা ৱেলফেয়াৰ এক্টিভিটিছ চলাব পাৰে। উন্নয়নমূলক কাম কাজতো লাইক কি ৰিপেয়াৰিং বিল্ডিং অফ ৰুটছ, মানে কি বেলেগ বেলেগ ধৰণৰ ৰাস্তা চাস্তা বনোৱা কামত, ব্ৰিজ বনোৱা কামত, দলং বনোৱা কামত, স্কুলৰ ধৰি লওক কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ কাম হৈছে, সেইবিলাকত ভিডিঅ'বিলাকে হেৰি হ'ব পাৰে। প্লেণ্টিং ট্ৰিজ, অৰ্থাৎ বৃক্ষৰোপণ কাৰ্যসূচীত মানে ভিডিঅ'বিলাকে সহায় কৰিব পাৰে। অৰ্গেনাইজ পিচ মিটিংছ ডিউৰিং কমিউনেল ৰাইটছ এৱাৰনেছ কেম্পছ ৰিগাৰ্ডিং ৰিলেভেণ্ট ছ'চিয়েল ইছ্যুজ। কি কৈছে ইয়াত? অৰ্গেনাইজ পিচ মিটিংছ অৰ্থাৎ শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে কিছুমান মিটিংছ কৰিব পাৰে।
ধৰি লওক উৎপাত হৈ আছে, কমিউনেল ৰাইটছ হৈ আছে আপোনালোকৰ দুটা মানে জনজাতিৰ মাজত। এতিয়া আমি মণিপুৰত কি পাই আছোঁ? এতিয়া মণিপুৰত নাই বাৰু ভিডিঅ', তথাপিও কি পাই আছোঁ? মণিপুৰত মেইটি আৰু কুকিৰ মাজত ইমান দিন কাজিয়া লাগি আছে। ধৰি লওক তাত ভিডিঅ' আছিলে, ভিডিঅ'বিলাকে যদি ছাকচেছফুল হ'লহেঁতেন, নাই হোৱা বাৰু, কিন্তু আমি যদি কৈ লওঁ ভিডিঅ' থাকিলেহেঁতেন দুখন গাঁৱৰ মাজত, মানুহবিলাকে ভালকৈ পিচ মিটিং কৰিলেহেঁতেন, শান্তি সম্প্ৰীতিমূলক কথা পাতিলেহেঁতেন, ডিছকাশ্যন কৰিলেহেঁতেন, তেতিয়া হয়তো কেছটো ছল্ভ হ'লহেঁতেন সোনকালে। চ' এনেকুৱা ধৰণৰ পিচ মিটিংছ কৰিব পাৰে কমিউনেল ৰায়ট যদি হয়, ৰাইট। বা কিবা ধৰণৰ এৱাৰনেছ সৃষ্টি কৰিবলৈ, এতিয়া টিবি হওক, এইডছ হওক, এনেকুৱা ধৰণৰ বেমাৰ চেমাৰবিলাক, নাইবা কি ক্লাইমেট চেঞ্জ, এনেকুৱা ধৰণৰ বেলেগ বেলেগ ইছ্যুজ বাৰু, গম পাইছেনে? গাঁৱত থকা বিভিন্ন সমস্যাৰ বিষয়ে এৱাৰনেছ কেম্পেইন কিছুমান চলাব পাৰে, ঠিক আছে? সেইবিলাকেই হ'ল মেইন ডিউটিছ। এইবিলাক জানিবলগীয়া কথা, এইবিলাক আপোনালোকক কমন চেঞ্চত ওলাই যাব, কি কৰিব পাৰে, এৱাৰনেছ কৰিব পাৰে, পুলিচক সহায় কৰিব পাৰে, এনেকুৱা ইম্পৰ্টেণ্ট কিছুমান অৰ্গেনাইজেশ্যন ঘৰৰ ওচৰত যদি থাকে ইনষ্টিটিউশ্যন, সেইবিলাকক সহায় কৰিব পাৰে, চোকা দৃষ্টি নজৰ ৰাখিব পাৰে, গম পাইছেনে? সেইবিলাকেই হ'ল ডিউটিছ। তাৰপিছত যদি চাওঁ মষ্ট ছিগনিফিকেণ্টলি দ্য ভিডিপিছ আৰ দ্য ফাৰ্ষ্ট ৰেছপণ্ডাৰ্ছ ইন এন গিভেন চিটুৱেশ্যন। এইটো ক'লোৱে ফাৰ্ষ্ট ৰেছপণ্ডাৰ্ছ। কিয় ফাৰ্ষ্ট ৰেছপণ্ডাৰ্ছ? কাৰণ আপোনালোকৰ গাঁওখনৰ মানুহকেইটাই, আপোনালোকৰ গাঁওখনৰ মানুহবিলাকে, ভিডিঅ'বিলাকে পুলিচ আহি পোৱাতকৈ আগতে বস্তুটো দেখিব, এটা চিটুৱেশ্যন দেখিব, এটা ক্ৰাইম দেখিব। সেইটো কাৰণে তেওঁলোক হ'ব ফাৰ্ষ্ট ৰেছপণ্ডাৰ, প্ৰথমে ৰেছপণ্ড কৰিব তেওঁলোকে, যদি আছে, ঠিক আছে? ইন এ গিভেন চিটুৱেশ্যন, কোনোবা এটা নিৰ্দিষ্ট চিটুৱেশ্যনত, ৱেডাৰ ইট ইজ এ ৰায়ট, এটা ৰায়ট হ'ব পাৰে, এক্সিডেণ্ট হ'ব পাৰে, ধৰি লওক ক'ৰবাত এক্সিডেণ্ট হ'ল, ক'ৰবাত দুটা জাতি জনগোষ্ঠীৰ মাজত এটা ৰায়ট সৃষ্টি হৈছে, গম পাইছেনে? তাৰপিছত নেচাৰেল ডিজাষ্টাৰ হওক, ক'ৰবাত বানপানী আহিছে, কিমান মানুহ মৰিছে, গাঁৱৰ মানুহবিলাক গৈ, ভিডিঅ' মানুহবিলাক গৈ হেৰি কৰিছে, গম পাইছেনে? যাতে মানে প্ৰপাৰ মেনেজমেণ্ট কৰিব পৰা হয়, ডিজাষ্টাৰ মেনেজমেণ্ট যিবিলাক হেৰি আছে, সেইবিলাক ভালকৈ কৰিব পৰা হয়, তাৰ কাৰণে ভিডিঅ'বিলাকে মুখ্য ভূমিকা পালন কৰিব পাৰে। সেইবিলাকে অভাৰঅল এইখিনি ডিউটি হয়, ঠিক আছে? তাৰপিছত ৰিমিনাৰেশ্যন যদি চাওঁ, তেওঁলোক দৰমহাটো দিব লাগিব, এনেইতো কাম নকৰে, কোনে এনেই কাম কৰিব, হয়নে? এতিয়া ৰিমিনাৰেশ্যন যদি চাওঁ, আউট অফ পকেট মানি বুলি কোৱা হয়। এতিয়া 2018 চনৰ পৰা গভৰ্ণমেণ্ট অফ আছামে কিমান পইচা ইনক্ৰিজ কৰিছে, ৰিমিনাৰেশ্যন ইনক্ৰিজ কৰিছে ভিডিপি 2500 টকা পাৰ মান্থ, অ'কে? প্ৰত্যেকজন ভিডিপিক 2500 টকাকৈ দিয়া হ'ব। এতিয়া 25জন মানুহক 2500 টকাকৈ দিয়া হ'ব। এতিয়া পটককৈ কৈ দিয়চোন কিমান পইচা হ'ব, টোটেল কিমান দিব লাগিব এটা ভিডিপিত? 25 কিমান? 625 নহয় জানো? 625, সেইটো অংক কৰিছোঁ, দুটা শূন্য লগাই দিলোঁ। 62,500 টকাকৈ এটা ভিডিপিত দিব লাগিব। 25 625 শূন্য দুটা লগাই দিছোঁ, হয়নে? 62,500 টকা এটা ভিডিপিত দিব লাগিব। কেতিয়াবা অপশ্যন আপোনালোকক যদি বনাই দিয়ে যে এটা ভিডিপিত মিনিমাম 62,500 টকা দিব লাগিব বুলি, অপশ্যনটো শুদ্ধ হ'বনে? হ'ব মানে, কাৰণ 25জন মিনিমাম মেম্বাৰ থাকিব লাগিব। 2500কৈ যদি টকা দিয়ে মিনিমাম, তেতিয়া 62,500 টকাটো দিবই লাগিব। বেছিটো দিব পাৰে, কিন্তু মিনিমাম ইমান দিবই লাগিব, ঠিক আছে? সেইটো মনত ৰাখিব, 2500 টকাকৈ দিয়া হয় পাৰ মান্থ টু এনকাৰেজ এণ্ড এচিষ্ট দ্য ৰেজিষ্টাৰ ভিডিপি। যিবিলাকে ৰেজিষ্টাৰ কৰিছে সেইবিলাকে পইচা দিয়া হয়। ৰেজিষ্টাৰ নকৰিলে কেনেকৈ দিব, গমেই নাপায় চৰকাৰে, হয়? ৰেজিষ্টাৰবিলাকক 2500 টকাকৈ দিয়া হয়। তাৰপিছত ক'ত দিয়া হয়? নিজৰ তেওঁলোকে বেংক একাউণ্ট খুলিব লাগিব, নিজৰ বেংক একাউণ্টত পইচা ভৰাই দিয়া হয়। 2018 চনৰ পৰা এইটো আহিছে দেই, 2018, ঠিক আছে? তাৰপিছত ভিডিপিছ ভলণ্টিয়াৰ্ছ আৰ এণ্টাইটেল ফৰ দ্য ফলোয়িং ইকুইপমেণ্ট। এইবিলাক তেওঁলোকৰ হাতত স্পিয়াৰ ৰাখিব পাৰে, হয়নে? ভিডিপি বেডছ দিয়া হয় তেওঁলোকক, কিছুমান ব্লেংকেট চেংকেট ৰাতি থাকিবলৈ। এতিয়া ৰাতি যদি ৰখিবলগীয়া হয়, চব মানুহটো শুই যায়, তেওঁলোকে ঠাণ্ডাত কি কৰি থাকিব? ব্লেংকেট চেংকেট দিয়া হয়, ধুনীয়াকৈ ৰাতি টৰ্চ দিয়া হয়, হুইচেল উইথ কৰ্ড দিয়া হয়, ৰাইট? হুইচেল দিয়া হয়। তাৰপিছত আপোনালোকে মন কৰিব, আপোনালোকে যিবিলাকে গম পায় যে আপোনালোকৰ তাত এনেকুৱা গাঁওৰক্ষী বাহিনী আছে, ৰাতি এনেকুৱা ধৰণৰ আপোনালোকৰ যিবিলাক পোষ্ট আছে, পোষ্টবিলাকত এনেকুৱা মাৰি এটা লৈ টাং 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 মাৰে পুৰা, মানে গম পাইছেনে? যে আমাৰ গাঁওৰক্ষী বাহিনী সাৰে আছোঁ, তহঁতি উৎপাত নকৰিবি, এনেকুৱা ধৰণৰ কথা আৰু। মই জমনি কৰিছোঁ, কিন্তু জমনি নহয়, বহুত ভাল কাম কৰি আছে ভিডিপিয়ে বেলেগ বেলেগ জেগাত, অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত। চ' ৰেইনকোট আমব্ৰেলা দিবই লাগিব, ৰেইনকোট আমব্ৰেলা। বৰষুণ দিলেও যেতিয়া তেওঁলোকে দৃষ্টিনজৰ ৰাখিব, তেওঁলোকৰ ৰেইনকোটৰ আমব্ৰেলাৰ প্ৰয়োজন হয়, ঠিক আছে? টৰ্চ দিয়া হয়, ব্ৰেডছেছ, নায়ক বেডছ। নায়ক গম পাইছিলে, নায়ক কোন আছিলে? প্ৰত্যেকটো প্ৰাইমেৰী ভিডিঅ'ৰ যিজন হেড, সেইজনক নায়ক বুলি কোৱা হয়। নায়কৰ এটা বেডছ দিয়ে ধুনীয়াকৈ, চোলাত চুৱেটাৰ লগাই থ'ব পাৰে, হয়নে? তাৰপিছত এচিভমেণ্টবিলাক চাই লওঁ, কিমান? 2,30,228টা নাম্বাৰ্ছ অফ ভিডিপি ভলণ্টিয়াৰ্ছ, মানে নাম্বাৰ্ছ আছে, ঠিক আছে? মানে ইমান নাম্বাৰ ভিডিঅ' নাই দেই, ইমান মেম্বাৰ্ছ আছে। অথনি আমি ভিডিঅ' নাম্বাৰটো চাইছিলোঁ নহয়, ডিফেন্স অৰ্গেনাইজেশ্যন কিমানটা আছে? 22,881টা নাম্বাৰ্ছ আছে, আৰু তাত থকা মেম্বাৰ্ছৰ সংখ্যা কিমান? 2,30,228জন মেম্বাৰ। এইটো সলনি হৈ থাকিব পাৰে এতিয়া, ঠিক আছে? ইমান মেম্বাৰ্ছে ক'ত পাৰ্টিচিপেট কৰিছিলে? আমাৰ যিটো অমৃত বৃক্ষ আন্দোলন আছিলে, অমৃত বৃক্ষ আন্দোলন 17 ছেপ্টেম্বৰ 2023ত অমৃত বৃক্ষ, অৰ্থাৎ অমৃত বৃক্ষ 1.0 দেই, সেইটো 1.2ত কিমান মানুহে পাৰ্টিচিপেট কৰিছিলে? 2,30,228জন মানুহে, 28জন ভিডিঅ' মেম্বাৰ্ছে পাৰ্টিচিপেট কৰিছিলে। কিহত? আমি যে 1 crore চেপলিং ৰুইছিলোঁ, গছ ৰুইছিলোঁ, তাত সহায় কৰিছিলে। দ্য প্ৰজেক্ট অফ দ্য ষ্টেট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৱাজ এৱাৰ্ডেড চাৰ্টিফিকেট ফ্ৰম দ্য গিনিজ। তাৰ কাৰণে আমি কি পাইছিলোঁ? গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড। মানে এনেকুৱা গছ পুলি ক'তো ৰোৱা নাই আগতে, মানে গোটেই পৃথিৱীত। ইন দ্য ইয়াৰ 2022, দ্য ভিডিঅ' মেম্বাৰ্ছ আছাম হেভ লড্জ 1774টা FIR ৰেজিষ্টাৰ কৰিছে এগেইনষ্ট চাইল্ড মেৰেজ কেছেছ ইন ভেৰিয়াছ ডিষ্ট্ৰিক্ট অফ আছাম। এইবিলাক কি হয়? এচিভমেণ্টছ হয়। এতিয়া যদি আপোনালোকক সোধে ভিডিঅ'নো কি কাম কৰিছে, আপোনালোকে ক'ব পাৰিব ন?
যে ভিডিঅ'ই মানে ডাইৰেক্টলি আপোনালোকে মানে গাঁওৰক্ষী বাহিনী হিচাপেতো মানে গাঁওখনক ৰক্ষা কৰে বা শান্তি প্ৰতিৰক্ষাৰ কাৰণে কাম কৰে। তাৰ উপৰিও আপোনালোকে যদি ডাইৰেক্ট মানে হেৰি কৰিবলৈ যায় এম্পিৰিকেলি ক'বলগীয়া হয় তেতিয়া এইটো এটা কথা ক'ব পাৰিব যে 2,30,228 জন মানুহে ভিডিঅ'ৰ মেম্বাৰ্ছে কি কৰিছিলে 2023 অমৃত বৃক্ষ আন্দোলনত 1 কোটি গছ ৰোৱাত সহায় কৰিছিলে। 2022 চনত 1774টা কেছ কিহৰ এগেইনষ্টত চাইল্ড মেৰিজৰ এগেইনষ্টত আমাৰ চৰকাৰে অসম চৰকাৰে চাই আছে চাইল্ড মেৰিজ মানে বিৰোধৰ কাৰণে পক্সো এক্টৰ আণ্ডাৰত পক্সো কথা শুনিছে পক্সো 2012 চাইল্ড মেৰিজ হেৰি কৰিবলৈ চাই আছে কাৰ্ভ কৰিবলৈ সেইবিলাকত কি কৰিছে ভিডিঅ'ই সহায় কৰিছে ঠিক আছে সেইবিলাক এচিভমেণ্টছ এটা এতিয়া কনক্লুজনটো গম পালোৱে ইমান এটা ভাল অৰ্গেনাইজেশ্যন ভাল পদক্ষেপ আছিলে 1949 ষ্টাৰ্ট হোৱা এটা অৰ্গেনাইজেশ্যন ঠিক আছে সেইটোৱে কি কৰি আছে এটা যথেষ্ট ভাল কাম কৰি আছে ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন ইজ এ কনচেপ্ট ইউনিক টু দ্য ষ্টেট অফ আছাম চালোৱে অসমত ইউনিক হয় বেলেগত ক'তো নাই এই স্মল ইউনিট ষ্টাৰ্টেড এজ এ গাঁওৰক্ষী বাহিনী আমি চালোৱে অসমীয়াত কি বুলি কোৱা হয় গাঁওৰক্ষী বাহিনী বুলি কোৱা হয় নাও বিকম এ ষ্ট্ৰং অৰ্গেনাইজেশ্যন হৈছে এটা যথেষ্ট শক্তিশালী অৰ্গেনাইজেশ্যন হৈছে উইথ এ ষ্ট্ৰেংথ অফ অভাৰ 5 লাখ ভলণ্টিয়াৰ ছাৰ্ভিং ইন অল দ্য ডিষ্ট্ৰিক্ট অফ আছাম গোটেই অসমত কিমান মানুহে কাম কৰি আছে 5 লাখ ভলণ্টিয়াৰ্ছে কাম কৰি আছে চ' ইট হেজ বিন ইনছেপাৰেবল পাৰ্ট অফ দ্য আছাম পুলিচ ইন প্ৰিভেনশ্যন এণ্ড ডিটেকশ্যন অফ ক্ৰাইম কি কৈছে ইনছেপাৰেবল পাৰ্ট মানে এটা এৰাব নোৱাৰা অংগ হৈ পৰিছে অপৰিহাৰ্য অংগ হৈ পৰিছে মানে অসম পুলিচক যথেষ্ট বিভিন্ন ক্ষেত্ৰত সহায় কৰি আছে ভিডিপি ইজ অলছ' কনচিডাৰ্ড এজ আইজ এণ্ড আৰ্ছ অফ দ্য আছাম পুলিচ কি বুলি কোৱা হয় কাণ আৰু চকু বুলি কোৱা হয় মানে বাকীখিনি কাম কৰেতো কিন্তু দৃষ্টি আৰু মানে মানে গোটেই কি বুজাইছে আৰু ইনডাইৰেক্টলি কি বুজাইছে যে এটা ধুনীয়া চোকা দৃষ্টি নজৰ আপোনালোকৰ ভিডিপিবিলাকে ৰাখে চ' দে আৰ দ্য ফাৰ্ষ্ট ৰেছপণ্ডাৰ অফ ডিফাৰেণ্ট কেছেছ অ'কে চ' ইটছ ইয়েৰ জানুৱাৰী 29 অৰ্থাৎ এইটো মনত ৰাখিব জানুৱাৰী 29 সেইটো কাৰণে আচলতে নিউজটো আহিছিলে আজি জানুৱাৰী 30 তাৰিখ নহয় জানো আজি জানুৱাৰী 30 তাৰিখ কালি হৈ গৈছে কালি ক'ত ডুমডুমাত পাতিলে জানুৱাৰী 29 তাৰিখে কি হিচাপে পালন কৰা হয় ভিডিপি ফাউণ্ডেশ্যন ডে মানে ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যনৰ ফাউণ্ডেশ্যন ডে হিচাপে কৰা হয় প্ৰতিষ্ঠা দিৱস 29 জানুৱাৰী 29 জানুৱাৰী ডেটটো মনত ৰাখিব 29 জানুৱাৰীত পালন কৰা হয় ভিডিঅ' ফাউণ্ডেশ্যন ডে এণ্ড এ কনভেনশ্যন ইজ অৰ্গেনাইজ এভৰি ইয়েৰ চেণ্ট্ৰেলি এটা চুজেন ভেনু কোনোবা এটা মানে ভেনুত পতা হয় এবাৰ ডুমডুমাত পাতিছে সেইটো কাৰণে কোনোবা এটা ভেনুত কি পতা হয় ভিডিপি ফাউণ্ডেশ্যন ডে পতা হয় হুইচ ইজ এ গ্ৰেজ বাই ভেৰিয়াছ ডিগনিটাৰিজ বেলেগ ডিগনিটাৰিজ আহে আৰু ৰিপ্ৰেজেণ্টেটিভ অৰ্গেনাইজেশ্যন ফ্ৰম দ্য অভাৰ দ্য ষ্টেট ফ্ৰম অল অভাৰ দ্য ষ্টেট চৰি মানে বেলেগ গোটেই অসমৰ বেলেগ জেগাৰ পৰা ডিগনিটাৰিজবিলাক আহে আৰু পাৰ্টিচিপেট কৰে ভিডিপি ফাউণ্ডেশ্যন ডে ঠিক আছে চ' ৰিপ্ৰেজেণ্টেটিভ ফ্ৰম ভিডিপিজ এক্ৰছ দ্য ষ্টেট ইণ্টাৰেক্ট এণ্ড শ্বেয়াৰ দেয়াৰ ভিউজ এণ্ড এক্সপিৰিয়েঞ্চেছ হিয়াৰ চ' দেট দ্য অৰ্গেনাইজেশ্যন বিকম ষ্ট্ৰংগাৰ এণ্ড মোৰ এফিচিয়েণ্ট ইন এছিষ্টিং আছাম পুলিচ ইন মেইনটেইনিং পিচ ল এণ্ড অৰ্ডাৰ অৰ্থাৎ কি কৰে বেলেগ মানে ভিডিপিৰ অৰ্গেনাইজেশ্যনবিলাকৰ মানে মেম্বাৰ্ছবিলাক আহে আৰু নিজৰ দিন ন তেওঁলোকে আহে ধুনীয়াকৈ কথা পাতে মানে ইণ্টাৰেক্ট কৰে বেলেগ ডিগনিটাৰিজবিলাকৰ লগত যাতে এটা কি বনাব পাৰে ষ্ট্ৰংগাৰ আৰু মোৰ এফিচিয়েণ্ট ধুনীয়াকৈ কাম কৰিব পাৰে এটা শক্তিশালী ভিডিঅ' মানে ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন ইক'চিষ্টেম বনাব পাৰে এয়া আছিল ভিডিঅ'ৰ বিষয়ে ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যনৰ বিষয়ে আহিবলগীয়া দিনত আমি কি কৰিম এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কিবা ধৰণৰ অৰ্গেনাইজেশ্যন আছে অসমৰ লগত ৰিলেটেড নিউজবিলাক আমি এনেকৈ ডিছকাশ্যন কৰি থাকিম থেংক ইউ